মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ অংকুৰণৰ 14 নম্বৰ পাঠ, সৰু ছোৱালী আৰু পক্ষী, লগতে ইয়াৰ প্ৰশ্নোত্তৰসমূহ। সৰু ছোৱালী আৰু পক্ষী। আহ পক্ষী আহ, ফুল দিম কোচ ভৰি, খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালী বাহ, আহ পক্ষী উৰি উৰি আহ। আহ পক্ষী আহ, পকা পকা ফল দিম, তোৰ সতে উমলিম, পাবি ৰং আহ পক্ষী আহ, সাজি দিম সোণেৰী বাহ। আহ পক্ষী আহ, তোক মই ভাল পাওঁ, দেখিলেই চাই ৰং। পাখি মেলি উৰা মাৰি আহ পক্ষী সাউত কৰে আহ। আহ পক্ষী আহ, আকাশত উৰি উৰি, অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গাহ, আহ পক্ষী একে চিপে আহ। আহ পক্ষী আহ, গীত গাবি সুললিত, শুনি হম হৰষিত, ওচৰতে আছে এটি বাহ, আহ পক্ষী ততালিকে আহ। কবিতাটিৰ ৰচক হৈছে ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ। আহচোন আমি ক্ৰিয়াকলাপসমূহ চাওঁ। প্ৰথম ক্ৰিয়াকলাপ দিয়া হৈছে পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। ইতিমধ্যে তোমালোকে পদ্যটো পঢ়িবলৈ শিকিছা। তাৰ পাছত দিয়া আছে পদ্যটো আবৃত্তি কৰা, আবৃত্তি কৰিবলৈ যত্ন কৰিবা। এতিয়া তলত কেইটামান প্ৰশ্ন দিয়া আছে, উত্তৰ লিখিব দিছে। ক নম্বৰ, সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে? কোচ ভৰাই, থাকিবলৈ, খাবলৈ। খ নম্বৰ প্ৰশ্নত আছে, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে? গ নম্বৰত আছে, সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে? ক নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব, সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে? কোচ ভৰাই, থাকিবলৈ, খাবলৈ। উত্তৰটো হ'ব, কোচ ভৰাই ফুল দিম বুলি কৈছে, থাকিবলৈ সোণোৱালী বাঁহ দিম বুলি কৈছে, খাবলৈ পকা পকা ফল দিম বুলি কৈছে। খ নম্বৰ প্ৰশ্নটো আছিল, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে? উত্তৰ হ'ব, সৰু ছোৱালীয়ে পক্ষীজনীক ভাল পায় কাৰণে বাৰে বাৰে তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। গ নম্বৰ প্ৰশ্নটো আছিল, সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে? উত্তৰ, সৰু ছোৱালীয়ে পক্ষীজনীৰ গীত শুনি হৰষিত হয় কাৰণে পক্ষীজনীক গীত গাবলৈ মাতিছে। তাৰ পাছত আছে, পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। তোমালোকে নিজৰ কথাৰে লিখিবলৈ যত্ন কৰিবা। তাৰ পাছত আছে, তলত দিয়া শব্দৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই লিখা। তলত উদৰ, সাউত কৰে, একে চিপে, সুললিত, হৰষিত, ততালিকে এই শব্দকেইটা দিয়া আছে। তোমালোকে শব্দ সম্ভাৰ তোমালোকৰ অংকুৰণৰ শেষৰ ফালে দিয়া আছে আৰু তাত নোপোৱাকেইটা তোমালোকে অভিধানত চাই লিখিবা। তথাপি মই কৈ দিছোঁ, উদৰ, উদৰ মানে পেট, সাউত কৰে মানে বেগতে, একে চিপেও একে অৰ্থতে হয়, বেগতে, সুললিত মানে শুৱলা, হৰষিত মানে আনন্দ, ততালিকে মানে তৎক্ষণাতে বা সাউত কৰিও বুজায়, বেগতে বুজায়, একে চিপেও বুজায়, এনেধৰণে। সাউত কৰে, একে চিপে, ততালিকে এইকেইটা একেই অৰ্থ। তাৰপিছত আছে, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে? উত্তৰ, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কোচ ভৰাই ফুল, উদৰ পূৰাই খাবলৈ আৰু সোণেৰে বাহ সাজি দিবলৈ গাত লৈছে। তাৰ পাছত আছে, ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। সাউত কৰে শব্দটোৰ অৰ্থ হৈছে বেগতে, একে চোচাই, একে চিপতে, একে শুহাই। সাউত কৰেৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে, একে চিপে। এতিয়া সাউত কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ 4টা বাক্য ৰচনা কৰা। এইটো মই তোমালোকৰ কাৰণে এৰি দিছোঁ, তোমালোকে যত্ন কৰিবা। তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা, দলত আলোচনা কৰিবা। এতিয়া ইয়াত দিয়া আছে, শুৱলা সমাৰ্থক শব্দ হ'ব সুললিত, বেগতে তাৰ সমাৰ্থক শব্দ হ'ব সাউত কৰে, পেট তাৰ সমাৰ্থক হ'ব উদৰ, আনন্দিত তাৰ সমাৰ্থক শব্দ হ'ব হৰষিত, গগন তাৰ সমাৰ্থক শব্দ হ'ব আকাশ। জানুৱাহাত চন্দ্ৰবিন্দু সম্পৰ্কে দিয়া আছে, তোমালোকে এইখিনি অধ্যয়ন কৰিবা। চন্দ্ৰবিন্দু ব্যৱহাৰৰ বহুতো বিধি আছে, তলত কেইটামান বিধি উল্লেখ কৰা হ'ল। তোমালোকে এই বিধিকেইটা জানিবলৈ যত্ন কৰিবা। মই অকণমান কৈ দিছোঁ। প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ ও বিভক্তিত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। পদ্যটোত থকা পাওঁ আৰু ৰং শব্দটোতে চন্দ্ৰবিন্দুটো এই বিধি অনুসৰি প্ৰয়োগ হৈছে। উদাহৰণ, মই কৰোঁ, আমি পঢ়োঁ ইত্যাদি। বহুবচন বুজোৱা হত প্ৰত্যয়ত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। সৰ্বনাম ইহঁত, সিহঁত, তহঁত, বিশেষ্য ল'ৰাহঁত, জীয়াৰীহঁত, জীয়েকহঁত। ক্ৰিয়াপদৰ লগত যোগ হোৱা বহুবচনৰ হক প্ৰত্যয়ত চন্দ্ৰবিন্দু যোগ হয়, যেনে আহিবি হওক, নাযাবি হওক, সকলোটি আহিবা হওক দেই।
তাৰপিছত দি আছে কোনো ক্ৰিয়াৰ কাম কৰোঁতা বুজোৱা ওঁতা পুংলিংগ আৰু অতি স্ত্ৰীলিংগবাচক প্ৰত্যয়ত চন্দ্ৰবিন্দু যোগ হয়। যেনে পুংলিংগত কৰোঁতা কওঁতা, স্ত্ৰীলিংগত কৰতি কওঁতি ইত্যাদি। কৃদন্ত ওঁতেত চন্দ্ৰবিন্দু হয়। যেনে কওঁতে থওঁতে গৈ থাকোঁতে ইত্যাদি। ওপৰত উল্লেখ কৰা চন্দ্ৰবিন্দুৰ বিধিকেইটা ভালদৰে জানিলেও বানান শুদ্ধ হ'ব। ইয়াৰ পিছত দিয়া আছে উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা। যেনে ভৰি, একেই শব্দ দুটাৰে কিন্তু অৰ্থ বেলেগ বেলেগ। ভৰি, ভৰিত দুখ পোৱা বাবে ৰাজু খোজ কাঢ়িবলৈ অসুবিধা হৈছে। ভৰি, বাগিচাখন ফুলেৰে ভৰি পৰিছে। এতিয়া ইয়াত আছে তেনেকুৱা শব্দ সজা, অৰ্থ চৰাই দি থোৱা কাঠিৰ সঁজুলি বা বাঁহ। সজা, আন লোকৰ দ্বাৰা নিৰ্মাণ কৰা, তৈয়াৰ কৰা। তেনেকৈ ফল, কোনো কাৰ্য পৰিণতি। ফল, গছৰ গুটি। ৰং, আনন্দ। ৰং, বৰণ। এতিয়া মই তোমালোকৰ কাৰণে বাক্যকেইটা সাজি দিছোঁ, তোমালোকে চাই ল'বা। সজা, চৰাইজনীক সজাত বন্দী কৰি নাৰাখিবা। সজা, এই ঘৰটো মোৰ দেউতাই সজা। ফল, বেয়া কামৰ ফল তুমি বেয়াই পাবা। ফল, গছজোপাৰ পৰা ফলবোৰ পকি সৰি পৰিছে। ৰং, নতুন চোলাটো পাই সৰু ল'ৰাটোৰ মনত বৰ ৰং লাগিছে। ৰং, সিহঁতৰ ঘৰটোত নতুনকৈ ৰং লগাইছে। আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।